নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নতুন এটি ভিডিঅলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি পঢ়িম তোমালোকৰ পাটিগণিতৰ পৰিমিতি চেপ্টাৰটো সো পৰিমিতি চেপ্টাৰটোৰ পৰা প্ৰতি বছৰে দুটা তিনটা কোৱেশ্চন আহে গতিকে very important হয় সো ইয়াত আমি কি ডিসকাস কৰিম বুলি ক'লে আমাৰ বিশেষকৈ কেইটামান আকৃতি আছে যেনে আয়ত আছে ৰাইট আয়ত এটা কি লৈছো তাৰ পিছত বৰ্গ থাকে বৰ্গৰ সকলোবোৰ বাহু সমান ঠিক আছে ইয়াত অকমান বেকাবেকি হ'ব পাৰে তোমালোকে এডজাস্ট কৰি লবা সো এইটো হল আমাৰ আয়ত এফালে বৰ্গ লগতে আমাৰ ত্ৰিভুজ থাকে সো ত্ৰিভুজৰ আমি কি উলিয়াম পৰিসীমা উলিয়াম বা এই আয়তৰ পৰিসীমা উলিয়াম লগতে এই যেটো বৰ্গ আছে বৰ্গৰ আমি কি উলিয়াম পৰিসীমা লগতে এই তিনিটাৰে আমি কি উলিয়াম কালিও উলিয়াম সো কেনেকৈ উলিওৱা হয় এইখিনি আমি ইয়াত ডিসকাস কৰিম তো তোমালোকে জানা এই যি তিনটা আমি আকৃতি পালো এইকেটা হল 2D আকৃতি অৰ্থাৎ 2D মানে 2 ডাইমেনশনাল দ্বিমাত্ৰিক আকৃতি তোমালোকে ক্লাস 5 ত পঢ়িবলৈ পাইছা বৰ্তমান ইয়াৰ দিগ আৰু প্ৰস্থ থাকিলে ইয়াক 2D বুলি কোৱা হয় কেৱল দিগ আৰু প্ৰস্থ থাকিলে ৰাইট ইয়াৰ উপৰিও তোমালোকৰ 3D অৰ্থাৎ ত্ৰিমাত্ৰিক যাৰ দিগ প্ৰস্থ উচ্চতা থাকে ইয়াক কোৱা হয় 3D আকৃতি বা ত্ৰিমাত্ৰিক সো তাত আমাৰ আছে ঘনক ওকে ঘনক আৰু এটা আছে আয়তীয় ঘনক সো ইয়াৰ উপৰিও আমাৰ কি আছে আয়তীয় ঘনক আমাৰ সুঙা আছে শংকু আছে গোলক আছে সো গোলক শংকু সুঙাৰ পৰা তোমালোকৰ কোৱেশ্চন আহে আহিলে তোমালোকৰ ঘনক আহিব আয়তীয় ঘনক আহিব আৰু ঘনকৰ কি উলিয়াবলৈ আহিব ঘনকৰ পৃষ্ঠকালি উলিয়াবলৈ আহিব পৃষ্ঠকালি সো কোৱেশ্চনৰ জৰিয়তে তোমালোকক সেই গুটেইখিনি ফৰ্মুলাও দি দিম ভিডিওটো জাস্ট হেকলৈকে চাবা আৰু প্ৰতিটো প্ৰশ্ন ইমান ইম্পৰ্টেন্ট হয় আৰু এইখিনি কোৱেশ্চনে বাৰে বাৰে পৰীক্ষাত আহি থাকে গতিকে বহি কলম উলিয়াইলে প্ৰশ্নখিনিও লিখি যাবা আৰু নিজে সলভ কৰিবলৈও চাবা পৃষ্ঠকালি উলিয়াবলৈ আহিব আয়তীয় ঘনকৰো ঠিক তেনেকৈ দুইটাৰে আয়তনো উলিয়াবলৈ আহিব ৰাইট আয়তন উলিয়াবলৈ আহিব সো আয়তন মানে কি বুজাই দিছো অকনমান নৰা যিকোনো গোটা বস্তু মই ঘনকৰ কথাই কৈছো এটো আয়তীয় ঘনক বা ঘনক যিকোনো এটা হৈছে আৰু সো এই ঘনকটোৰ মাজত খালি অংশ থাকে তোমালোকে বাকচ দেখিছা সো এই খালি অংশটোকে আমি কি বুলি কোৱা হয় আয়তন বুলি কোৱা হয় ৰাইট আমি প্ৰশ্নলৈ আগবাঢ়িছো এক নম্বৰ প্ৰশ্নত আছে 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বৰ্গৰ পৰিসীমা কিমান সো বৰ্গ মাকি লৈছো ৰাইট সো বৰ্গৰ সকলোবোৰ বাহুৰ দৈৰ্ঘ্যটো কি হয় সমান হয় অৰ্থাৎ এটো যদি 4 সেন্টিমিটাৰ হয় এফালেও কি হ'ব 4 সেন্টিমিটাৰ আৰু এফালেও কি হ'ব 4 সেন্টিমিটাৰ এফালেও হ'ব 4 সেন্টিমিটাৰ এতিয়া কি উলিয়াবলৈ কৈছে পৰিসীমা উলিয়াবলৈ কৈছে পৰিসীমা উলিয়াবলৈ হলে গুটেই কেটা যোগ কৰিলে হৈ গল ওকে সো পৰিসীমাৰ ডেফিনেশনটো এনেকুৱা যে আমাৰ চাৰিসীমাৰ মুঠ যোগ ফলক আমি কি বুলি কম আমি পৰিসীমা বুলি কম সো 4টা যোগ কৰিম 4টা যোগ কৰিলে কিমান হ'ব 16 পাম আৰু সেন্টিমিটাৰ আছে যেহেতু একক গতিকে ইয়াত কি হ'ব লাগিছিল সেন্টিমিটাৰ 16 সেন্টিমিটাৰ কিন্তু এই 4টা আমি কি কৰাতকৈ যোগ কৰাতকৈ আমি সদায় যেটো দিয়া থাকিব আমাৰ দৈৰ্ঘ্য বৰ্গৰ 4 সেন্টিমিটাৰ দিয়া আছে ইয়াত সো তাৰ লগত 4 এটা পূৰণ কৰি দিবা তেতিয়া কি হ'ব 4 4 গুণ 16 সেন্টিমিটাৰ এনসাৰটো হ'ব ওকে যদি 4 সেন্টিমিটাৰ খলনি আমাক যদি 5 সেন্টিমিটাৰ দিয়া হলে তেতিয়াও আমি কি পূৰণ কৰিম আমি এফালে 5 সেন্টিমিটাৰ দিয়া হলে ওকে তেতিয়া 5 সেন্টিমিটাৰৰ লগত আমি 4 এটা পূৰণ কৰিম সো 4 5 গুণ তেতিয়া কি হ'ব 20 সেন্টিমিটাৰ সো ইয়াৰ পৰা তোমালোকে গম পাইছা যে বৰ্গৰ পৰিসীমা উলিয়া সূত্ৰটো কি হ'ব 4 দিগ অৰ্থাৎ বাহুৰ দৈৰ্ঘ্য 2 নম্বৰ প্ৰশ্নত আছে যে এটা আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্য 8 মিটাৰ আৰু প্ৰস্থ 4 মিটাৰ ইয়াৰ কালি কিমান অৰ্থাৎ আয়তৰ কালি উলিয়াবলৈ কৈছে আৰু আয়তৰ কালি উলিওৱা সূত্ৰটো আমাৰ হৈছে দিগ পূৰণ প্ৰস্থ ওকে তাৰ পিছত বৰ্গ একক লিখি দিব লাগিব অৰ্থাৎ এককটো মিটাৰ হ'ব পাৰে সেন্টিমিটাৰ হ'ব পাৰে সো বৰ্গ মিটাৰ হলে বৰ্গ মিটাৰ হ'ব সেন্টিমিটাৰ হলে বৰ্গ সেন্টিমিটাৰ এটো কালিৰ ক্ষেত্ৰত ঠিক আছে সো ইয়াত দৈৰ্ঘ্য কিমান আছে 8 আছে আৰু প্ৰস্থ কিমান আছে 4 আছে সো দুইটাই পূৰণ কৰি দিয়া 8 4 গুণ কিমান হয় 32 আৰু 32ৰ লগত বৰ্গ একক অৰ্থাৎ ইয়াত মিটাৰ আছে বৰ্গ মিটাৰ 32 বৰ্গ মিটাৰ অপচন সি ইজ দা কাৰেক্ট আনসাৰ 3 নম্বৰত আছে 5 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ আৰু কাখৰ অৰ্থাৎ বাহুৰ কথা কৈছে ত্ৰিভুজৰ পৰিসীমা কিমান সো তোমালোকে নিশ্চয় জানা যে বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰ আছে সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ
আৰু কোণ হিচাপেও ত্ৰিভুজ তিনি প্ৰকাৰৰ থাকে সমকোণী ত্ৰিভুজ স্থলকোণী ত্ৰিভুজ আৰু সূক্ষ্মকোণী ত্ৰিভুজ সো এই তিনটাটো ইম্পৰ্টেন্ট হয় এই তিনটাৰ পৰিসীমা উলিয়াবলৈ আহে কিন্তু এই তিনিটা আমাৰ যি তোমালোকৰ জেএনবি এক্সাম আছে তাত এই তিনটাৰ কালি উলিয়াবলৈ নাহে ৰাইট সো আমাৰ যি সমকোণী ত্ৰিভুজ আছে ইয়া সমকোণী ত্ৰিভুজ বুলি কোৱা হয় যদি 90 এটা কোণৰ মাপ যদি 90 ডিগ্ৰী হয় সো ইয়া সমকোণী ত্ৰিভুজ আৰু এই সমকোণী ত্ৰিভুজৰ কি উলিয়াবলৈ আহিব কালি উলিয়াব সো পৰিসীমা বুলি ক'লে আমি কি কৰিব লাগিব ইয়াৰ তিনিডাল বাহু আছে ওকে তিনিডাল বাহুৰ দৈৰ্ঘ্য দিয়া আছে ইয়াত 5 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ ওকে এটো কি হয় বিখম বাহু ত্ৰিভুজ সকলোবোৰ বাহুৰ দৈৰ্ঘ্য যদি সমান নহয় তেতিয়া বিখম বাহু ত্ৰিভুজ আৰু যিকোনো দুটা বাহু যদি সমান হয় ধৰা এফালে 7 সেন্টিমিটাৰ এফালে 7 সেন্টিমিটাৰ এফালে 5 সেন্টিমিটাৰ এই ক্ষেত্ৰত কি হ'ব আমাৰ সমদ্বিবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজ মানে সকলোবোৰ বাহু যদি সমান হৈ যায় তেতিয়া আমি কি বুলি কম সমবাহু ত্ৰিভুজ এতিয়া আমাক দিয়া আছে বিখম বাহু ত্ৰিভুজ পৰিসীমা বুলি ক'লে তিনিটা যোগ কৰি দিবা 5 7 12 12 8 কি হ'ব 20 সেন্টিমিটাৰ অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ সো সমবাহু ত্ৰিভুজৰ পৰিসীমা উলিওৱাৰ আমাৰ এটা সিম্পল যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটো মনত ৰাখিবা যে 3 বাহু ওকে 3 বাহু অৰ্থাৎ সমবাহু ত্ৰিভুজ এফালে মই লৈ লৈছো প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য যদি 7 সেন্টিমিটাৰ হয় তেতিয়া 3 7 গুণ 21 সেন্টিমিটাৰ হ'ব কিন্তু এই ফৰ্মুলাটো সমদ্বিবাহু বিখম বাহু আৰু সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কাৰ কাৰণে এটো সমবাহু ত্ৰিভুজৰ কাৰণে এটো শুদ্ধ হয় 6 সেন্টিমিটাৰৰ কাখৰ বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল কিমান অৰ্থাৎ কাখ বুলি ক'লে ইয়াত বাহুৰ দৈৰ্ঘ্যটো বুজাইছে ওকে সো বৰ্গক্ষেত্ৰ মানে বৰ্গৰ কথাটো বুজাইছে আৰু ক্ষেত্ৰফল মানে কালিৰ কথাটো সো বৰ্গৰ কালি উলিওৱাৰ সূত্ৰটো কি হয় আমাৰ এইখিনি মই লিখি দিছো বৰ্গৰ কালি উলিওৱাৰ সূত্ৰটো হৈছে আমাৰ দিশ পূৰণ দিশ বা দিশ বুলি নহয় কেতিয়াবা কি বুলি থাকে বাহু পূৰণ বাহু হ'ব ওকে সো ইয়াত দিশ কিমান দিয়া আছে 6 সেন্টিমিটাৰ সো 6 আৰু 6 পূৰণ কৰি দিয়া 6 6 গুণ কিমান হয় 36 আৰু যদি কালি উলিয়াব লাগে এককটোৰ লগত সদায় কি লাগি যায় বৰ্গ লাগি যায় বৰ্গ আৰু এককটো ইয়াত কিমান আছিল সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ আৰু বৰ্গ সেন্টিমিটাৰক আমি যদি শৰ্টকে লিখিও ইংৰাজী টাৰ্মত তেতিয়া ইয়াক সেন্টিমিটাৰ স্কয়াৰ বুলি ক'ব পাৰো সো 36 সেন্টিমিটাৰ অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ এটা ঘনকৰ কাখ 3 সেন্টিমিটাৰ ইয়াৰ আয়তন কিমান সো কাখ বুলি ক'লে এটো বাহুৰ দৈৰ্ঘ্যটো বুজায় ঠিক আছে বাহুৰ দৈৰ্ঘ্যটো বুজায় সো ঘনক তোমালোকে নিশ্চয় চিনি পোৱা যে ঘনক ওকে ঘনক তোমাকে লৈছো লুডুগুটি তোমালোকে নিশ্চয় দেখিছা সো লুডুগুটিটো আমাৰ ঘনক আকৃতিৰ হয় সো ইয়াৰ কাখটো দিয়া আছে ওকে কাখ ধৰল ইয়াৰ দৈৰ্ঘ্যটো দিয়া আছে ইফালে কিমান 3 সেন্টিমিটাৰ সো যেহেতু ঘনকৰ দিশ প্ৰস্থ উচ্চতা একে হয় গতিকে বাকি এই কেটাও কি হ'ব 3 সেন্টিমিটাৰ আৰু উচ্চতাও কি হৈ যাব 3 সেন্টিমিটাৰ সো ইয়াৰ আয়তন উলিওৱাৰ সূত্ৰটো কি হয় আমাৰ আয়তন উলিওৱাৰ সূত্ৰটো এই যেটো 3 আছে ওকে এই 3 আছে এই 3ক 3 বাৰ পূৰণ কৰি দিলে হৈ গল ওকে তেতিয়া কি হ'ব 3 গুণ 9 3 গুণ কি হ'ব 27 আৰু আমি যেনেকৈ কালি উলিয়াইছিলো কালিত আমি কি একক ব্যৱহাৰ কৰিছিলো বৰ্গ লিখি এককটো লিখি দিছো ইয়াত আয়তনৰ ক্ষেত্ৰত আমি কি লিখিম ঘন লিখিম ঘন আৰু ইয়াত এককটো কি আছে সেন্টিমিটাৰ সো 27 ঘন সেন্টিমিটাৰ আৰু ইয়াক মই যদি ইংৰাজী টাৰ্মত লিখো তেতিয়া ইয়াক সেন্টিমিটাৰ কিউব বুলি লিখা হয় সো 27 সেন্টিমিটাৰ কিউব অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ যদি 3 সেন্টিমিটাৰ বুলি দিয়া নাথাকে তেতিয়া 5 সেন্টিমিটাৰ বুলি দিয়া হলে তেতিয়াও 5 কেটা পূৰণ কৰিলো হেতেন 5টা পূৰণ কৰিলো হেতেন যি দিয়া নাথাকো সদায় 3 বাৰ পূৰণ কৰিলে ইয়াৰ উত্তৰটো ওলাই যাব এটা আয়তাকৃতিৰ আয়তাকাৰ কোঠাৰ দৈৰ্ঘ্য কিমান দিয়া আছে 10 মিটাৰ দিয়া আছে আৰু প্ৰস্থ কিমান দিয়া আছে 5 মিটাৰ কোঠাটোৰ পৰিসীমা কিমান সো ৰুম এটা আছে ৰাইট সো ৰুমটোৰ আমাৰ পৰিসীমা উলিয়াবলৈ কৈছে আৰু ৰুমটো কি আকৃতি বুলি কৈছে আয়তাকৃতিৰ দ্যাট মিন্স আয়তৰ পৰিসীমা যেনেকৈ উলিয়াইছিলো এই ৰুমটোৰ পৰিসীমা তেনেকৈ উলিয়াব লাগিব সো আয়তৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো আমাৰ কি হয় সো আয়তৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো তোমাৰ যেটো দিক দিয়া থাকে দিক আৰু প্ৰস্থ এই দুটা প্ৰথমতে যোগ কৰিবা যোগ কৰাৰ পিছত লাষ্টত 2 এটা পূৰণ কৰি দিবা ৰাইট তাৰ পিছত এককটো একক ভাগে থাকি যাব ওকে সো ইয়াত কি আছে দৈৰ্ঘ্যটো 10 আছে আৰু প্ৰস্থটো কি আছে 5 10 এ 5 কি হয় 15 সো 15 লগত 2 এটা পূৰণ কৰা 15 লগত 2 এটা পূৰণ কৰিলে কি হ'ব 2 15 30 আৰু ইয়াত এককটো কি আছে মিটাৰ আছে সো 30 মিটাৰ ইজ দ্য কাৰেক্ট আনসাৰ অপচন সি নিশ্চয় বুজি পাইছা
নাম্বাৰ 7 আছে 6 সেন্টিমিটাৰৰ ভূমি দিয়া আছে আৰু 4 সেন্টিমিটাৰ উচ্চতা থকা ত্ৰিভুজৰ ক্ষেত্ৰফল কিমান এবাৰ ত্ৰিভুজৰ কালি উলিয়াবলৈ আহিছে ৰাইট সো ত্ৰিভুজ এটা মই আঁকি লৈছো ত্ৰিভুজ এটা মই এনেকৈ আঁকি লৈছো ওকে ইয়াৰ ভূমি মানে মাটিৰ লগত যেটো মিলি আছে অৰ্থাৎ অনুভূমিক হৈ আছে ইয়া কোৱা ভূমি আৰু ভূমিটো কিমান আছে 6 সেন্টিমিটাৰ দ্যাট মিন্স এটো যদি ABC ত্ৰিভুজ বুলি ধৰো তেতিয়া A ৰ পৰা B লৈ কিমান দীঘল আছে 6 সেন্টিমিটাৰ উচ্চতাটো কেনেকৈ উলিওৱা হয় ইয়াৰ যেটো ভূমি আছে ভূমি লৈ মই যদি বিপৰীত শীৰ্ষবিন্দু ইফালে এটা শীৰ্ষবিন্দু আছে নহয় তাৰ পৰা মই যদি 90 ডিগ্ৰী কৈ এডাল ৰেখা টানি দিও তেতিয়া এই ডালক আমি কি বুলি কম উচ্চতা বা উন্নতি বুলি কোৱা হয় ঠিক আছে সো ইয়াৰ দৈৰ্ঘ্য কিম দিয়া আছে 4 সেন্টিমিটাৰ এতিয়া ইয়াৰ কালি কেনেকৈ উলিয়াবা সো ত্ৰিভুজৰ এনে ধৰণৰ কালি উলিওৱাৰ সূত্ৰটো আমাৰ কি হৈছে যে এৰিয়া ইজ ইকুৱেল টু হাফ অফ ভূমি ইনটু উচ্চতা হ'ব ওকে সো ইয়াত মানটো বহুৱাই দিয়া এই সূত্ৰটো তোমালোকে লিখি ৰাখা সো হাফ লিখিলো ভূমিটো ইয়াত কিমান আছে ভূমিটো আছে 6 আৰু উচ্চতাটো কিমান আছে উচ্চতাটো 4 আছে ওকে এতিয়া চোৱা এই যেটো 1 6 আৰু 4 এই গোটেইখিনি ওপৰতে পূৰণ হৈ আছে আৰু তলত কি আছে 2 এটা আছে আৰু যেহেতু কালি উলিয়াবলৈ কৈছে গতিকে কালিৰ লগত আমি এককটো কি ব্যৱহাৰ কৰিম বৰ্গ একক ইয়াত এককটো কিমান আছে সেন্টিমিটাৰ গতিকে ইয়াক সেন্টিমিটাৰ স্কয়াৰ বুলি লিখি লব পাৰিম এতিয়া 2 এৰে মই যদি 4 টোক কাটি দিও তেতিয়া কেইবাৰ যাব 2 বাৰ আৰু এতিয়া 6 আৰু 2 পূৰণ কৰা 6 2 গুণ কিমান হ'ব 12 12 গুণ কি হ'ব 12 সেন্টিমিটাৰ স্কয়াৰ অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ সো 8 নম্বৰ ইম্পৰ্টেন্ট প্ৰশ্নটো আছে এটা বৰ্গক্ষেত্ৰৰ পৰিসীমা 96 সেন্টিমিটাৰ বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল কিমান সো ইয়াৰ এনে ধৰণৰ কোৱেশ্চন 2023 চনৰ পৰীক্ষাটো আহিছিলে সো ভেৰি ইম্পৰ্টেন্ট হয় ইয়াত কি কৈছে বৰ্গক্ষেত্ৰৰ অৰ্থাৎ বৰ্গৰ কথা কৈছে বৰ্গৰ পৰিসীমা কিমান বুলি কৈছে 96 সেন্টিমিটাৰ বৰ্গৰ পৰিসীমা উলিয়া সূত্ৰটো কি আছিল বৰ্গৰ পৰিসীমা উলিয়াৰ সূত্ৰটো আছিল আমাৰ পেৰিমিটাৰ মানে কি হয় পৰিসীমা সো পৰিসীমা উলিয়া সূত্ৰটো আছিল আমাৰ 4 পূৰণ দিক অৰ্থাৎ বৰ্গটোৰ দিক আছিল সো ইয়াত পেৰিমিটাৰটো কিমান দিয়া আছে এতিয়া 96 দিয়া আছে সো 4 পূৰণ কি হৈ আছে দিক প্ৰথমতে কি উলিয়াবলৈ কৈছে তোমাক ক্ষেত্ৰফল উলিয়াবলৈ কৈছে সো ক্ষেত্ৰফল উলিয়াবৰ কাৰণে ক্ষেত্ৰফল উলিয়া সূত্ৰটো কি আছিল দিক পূৰণ দিক আছিল সো তাৰ কাৰণে তোমাক দিকটো উলিয়াই ল'ব লাগিব প্ৰথমতে সো কেনেকৈ উলিয়াম ইয়াৰ পৰা উলিয়াই দিব পাৰিম এতিয়া যেহেতু তোমাক দিকটো লাগে দিকটো ইয়াৰ ৰাখি দিবা আৰু এই যে 4 টো পূৰণ হৈ আছিল ইফালে গুছি গলে কি হৈ যাব হৰণ হৈ যাব মানে তললৈ গুছি যাব এতিয়া 96 ক 4 ৰে হৰণ কৰি দিয়া 4 ৰে হৰণ কৰিলে 4 2 গুণ 8 ইফালে 1 থাকিব 6 4 4 গুণ 16 দ্যাট মিন্স কিমান পালো দিক আমি পালো 24 সো এইমাত্ৰ আমি দিক কিমান পাইছো দিকটো আছে 24 সেন্টিমিটাৰ এটা আমি কালি উলিয়াব পাৰিম সো কালি উলিয়াৰ সূত্ৰটো আমাৰ কি আছিল দিক পূৰণ দিক ওকে দিক পূৰণ দিক আছিল সো 24 দুটা পূৰণ কৰি দিয়া 24 আৰু 24 পূৰণ কৰা ওকে সো মই পূৰণ কৰি দেখুৱাই দিছো 4 4 গুণ 16 4 গুণ 8 একে 9 2 4 গুণ 8 ইয়াত নবহে 2 2 গুণ 4 কিমান হ'ব 576 এই দুটা যোগ কৰিলে 576 পাবা সো ইয়াত এককটো কি আছিল সেন্টিমিটাৰ আৰু কালি হলে কি হ'ব সেন্টিমিটাৰ স্কয়াৰ হ'ব অৰ্থাৎ ইয়াক বৰ্গ সেন্টিমিটাৰ বুলি পঢ়া হয় সো 576 সেন্টিমিটাৰ স্কয়াৰ অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ 9 নম্বৰ প্ৰশ্নত আছে যে এটা আয়তাকাৰ পথাৰ 25 মিটাৰ দীঘল আৰু 20 মিটাৰ বহল 3600 মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ লৰা এজনে ইয়াৰ চাৰিওফালে কিমান বাৰ দৌৰিব লাগিব এটো ভেৰি ইম্পৰ্টেন্ট হয় ঠিক আছে এনে তোমালোকে নিজে সলভ কৰিবলৈ এবাৰ চাই লোৱা ওকে ভিডিওটো পজ কৰা আৰু নিজে এবাৰ চেষ্টা কৰা ওকে নিজে চেষ্টা কৰিলা চাগে এতিয়া চোৱা আয়ত আকৃতিৰ বুলি কৈছে এখন পথাৰ ওকে মই আয়ত আকৃতিৰ এটা আয়ত এটা আঁকিলম সো ইয়াৰ দিক কিমান দীঘল বুলি কৈছে 25 মিটাৰ দীঘল আৰু কিমান বহল বুলি কৈছে 20 মিটাৰ বহল এতিয়া লৰাজন ধৰি লৈছো ইয়াত আছিল ওকে ইয়াত আছিল সো ইয়াৰ পৰা এনেকে গৈ এনেকে আহি ইফালে গৈ আকৌ ইয়ালৈ যেতিয়া আকৌ পাবহি তেতিয়া এপাক ঘোৰা বুলি কম হয়নে সো এনেকৈ কেইপাক ঘূৰিব লাগিব টোটাল কিমান মিটাৰ 3600 মিটাৰ হ'বলৈ কেইপাক ঘূৰিব লাগিব এটো হদিছে এটা সো ইয়াৰ পৰা আমি যদি এই আয়তাকৃতিৰ পথাৰখনৰ চাৰিওফালে এপাক ঘূৰিব লগা হয় তেতিয়া এপাক ঘূৰা মানে কি বুজাব পৰিসীমাটো বুজাব সো এপাক ঘূৰিলে ইয়াৰ পৰিসীমানো কিমান হয় অৰ্থাৎ লৰাজনেনো কিমান মিটাৰ
অতিক্ৰম কৰিব এটো আমি চাই লওঁ ৰাইট তাৰ কাৰণ আমি পৰিসীমাটো উলিয়াম সো আমি আয়তৰ পৰিসীমা কেনেকৈ উলিয়াও ইয়াৰ যেটো দিক আছে দিক 25 মিটাৰ আছে 25 মিটাৰ আৰু যেটো প্ৰস্থ আছে 20 মিটাৰ সো 20 মিটাৰ এই দুটা যোগ কৰিম যোগ কৰিলে 45 মিটাৰ হ'ব তাৰ পৰা আমি কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব 245 কিমান হ'ব 90 মিটাৰ অৰ্থাৎ এপাক ঘূৰিলে কি হ'ব 90 মিটাৰ 90 মিটাৰ অতিক্ৰম কৰিলে কেইপাক ঘূৰা বুজাব এপাক ঘূৰা বুজাব এতিয়া আমাক সুধিছে যে 3600 মিটাৰ অতিক্ৰম কৰিবৰ কাৰণে কেইপাক ঘূৰিব লাগিব তেতিয়া কি কৰিম আমি 90 ৰ পৰা যেহেতু প্ৰথমতে আমি 1 মিটাৰটো উলিয়াই ল'ব লাগে সো 1 মিটাৰৰ উলিয়াই ল'লে আমি 90 ৰ পৰা 1 মিটাৰলৈ কমি গুচি গ'লে হৰণ কৰো অৰ্থাৎ এই 1 টো ওপৰত থাকে আৰু 90 টো তলত থাকে হয়নে সো এই পাৰ্টটো আমি স্কিপ কৰিম এটো ইমানকে কৰি থাকিব নালাগে তোমালোকে মনৰ ৰাখিবলগীয়া কথা এটোৱে যে ইয়াত 1 টো ওপৰত থাকিব 90 টো তলত থাকিব আৰু পূৰণ চিহ্নটো দি পিনি 3600 মিটাৰটো আমি লিখি দিম সৰি মিটাৰ নহয় ইয়াত পাক হ'ব যেহেতু আমি ইয়াত কি লৈছো পাক লৈছো সো So yat 1 আৰু যি 3600 to পূৰণ হৈ আছে ওপৰত গতিকে ওপৰত 3600 হ'ব আৰু তলত কিমান আছে 90 আছে আৰু ইয়াত পাক হ'ব ওকে সো কটাকটি কৰিম 0 আৰু 0 কাটিলে 9 ৰে এই যেটো 36 to 9 4 গুণ 34 এনেকে যাব আৰু এই শূন্যটো 900 that means 40 হ'ব লাগে অপচন ডি এটো কাটি লৈছিল ঠিক আছে অপচন ডি টো আমাৰ শুদ্ধ হ'ব ৰাইট 10 নম্বৰ ইম্পৰ্টেন্ট পইণ্ট প্ৰশ্নটো হৈছে যে আয়তীয় ঘনক এটাৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা ক্ৰমে 15 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ আয়তীয় ঘনকটোৰ হ'ব লাগিছিলে মুঠ পৃষ্ঠকালি কিমান সো পৃষ্ঠকালি ঘনকৰ পৃষ্ঠকালি উলিওৱাৰ সূত্ৰটো তোমালোকে লিখিয়ে লোৱা যে ঘনকৰ প্ৰথম ইয়াত লিখা ঘনকৰ ইয়াৰ আয়তীয় ঘনক আছে গতিকে আয়তীয় ঘনকৰ লিখি লওঁ যে আয়তীয় ঘনক লিখি লোৱা ওকে যদি লিখিবলৈ অসুবিধা পাইছা স্ক্ৰিনশ্বট লৈ লবা পিছত লিখি লবা যে ইয়াৰ আয়তন উলিওৱা সূত্ৰটো আয়তন ওকে আয়তন উলিওৱা সূত্ৰটো কি হ'ব দিকটো L বুলি কওঁ প্ৰস্থ B বুলি কওঁ আৰু উচ্চতা ওকে এই তিনটা পূৰণ কৰিলে আমি কি পাম আয়তন পাম তাৰ পিছত পৃষ্ঠকালিটো লিখি লম মুঠ পৃষ্ঠকালিটো তেতিয়া লিখিম 2 টো লিখি লবা তাৰ পিছত L * B LB বুলি লিখিম মানে দিক আৰু প্ৰস্থ আমি কি কৰিম দিক আৰু প্ৰস্থ পূৰণ কৰিম ৰাইট তাৰ পিছত যোগ কৰিম প্ৰস্থ আৰু উচ্চতা এতিয়া পূৰণ কৰিম তাৰ পিছত আকৌ যোগ কৰিম উচ্চতা আৰু এবাৰ দিক পূৰণ কৰিম ইয়াত L টোৱে কি বুজাইছে দিক B টোৱে প্ৰস্থ H টোৱে কি বুজায় উচ্চতা বুজায় সো এটো আমাৰ সূত্ৰ হল পৃষ্ঠকালি উলিওৱাৰ ওকে গতিকে আমি ইয়াৰ এতিয়া পৃষ্ঠকালি উলিয়াব পাৰিম মুঠ পৃষ্ঠকালি উলিয়াবলৈ কৈছে গতিকে ইউজ কৰিম প্ৰথম কি আছে L * B পূৰণ হৈ আছে অৰ্থাৎ দিকটো ইয়াত কিমান আছে 15 আৰু প্ৰস্থটো কিমান আছে 10 15 আৰু 10 পূৰণ কৰিম 15 পূৰণ 10 যোগ কৰিম তাৰ পিছত আকৌ B আৰু H আছে B টো কিমান হয় অৰ্থাৎ প্ৰস্থটো 10 হয় 10 লিখিম তাৰ পিছত উচ্চতাটো কিমান আছে 5 আছে ইয়াত 5 লিখিম যোগ দিম তাৰ পিছত HL আছে H মানে কি আছিল উচ্চতাটো কি হয় ইয়াত 5 হয় উচ্চতাটো কি হয় 5 ৰাইট সো 5 লিখিম আৰু L মানে কি হয় দিক আছিলে দিকটো কিমান হয় 15 তাৰ পিছত গুটেইটো ব্ৰেকেট দি ইয়াত 2 এটা কি হয় আছে 2 পূৰণ এতিয়া এই দুটা পূৰণ কৰিলে কিমান পাবা 1.5 পাবা এই দুটা পূৰণ কৰিলে কিমান পাম 50 আৰু এফালে 5 15 কি হ'ব 75 গুটেইটো যোগ কৰিম এতিয়া 150 ৰাইট ইয়াত তোমালোকে পাৰিলে যোগ কৰি লবা নেকি 150 এফালে 50 আৰু এফালে 75 150 আৰু 50 কি হয় 200 হ'ব 200 আৰু 75 টো কি হ'ব 275 হৈ যাব আৰু ইয়াত আমাৰ এককটো কি হ'ব পৃষ্ঠকালি বুলি ক'লে এককটো আমাৰ সদায় বৰ্গ লাগিব বৰ্গ একক হ'ব সো বৰ্গ ইয়াত যেহেতু সেন্টিমিটাৰ আছে বৰ্গ সেন্টিমিটাৰ ইয়াক ইংৰাজী টাৰ্মত লিখিলে সেন্টিমিটাৰ স্কয়াৰ বুলি লিখিব পাৰিম এতিয়া পূৰণ কৰি দিয়া 2 5 গুণ 10 ৰ 0 2 7 গুণ 14 একে 15 2 2 গুণ 4 একে 5 505 সেন্টিমিটাৰ স্কয়াৰ is the correct answer next important question 9 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজৰ পৰিসীমা
কিমান ওকে সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্যটো কিমান দিয়া আছে 9 সেন্টিমিটাৰ আমি ইয়াৰ আগতে আমি কি ডিসকাস কৰিছিলো যে সমবাহু ত্ৰিভুজৰ পৰিসীমা উলিওৱা সূত্ৰটো সো ইয়াত যিয়ে দিয়া নাথাকক তাৰ লগত আমি সদায় কি পূৰণ কৰিম 3 পূৰণ কৰিম 9 3 গুণ 27 আৰু ইয়াত যেহেতু পৰিসীমাৰ কথা কৈছে গতিকে কেৱল এককটো আহিব সেন্টিমিটাৰ 27 সেন্টিমিটাৰ অপচন এ 12 নম্বৰ প্ৰশ্ন আৰু শেষৰটো প্ৰশ্ন যে এটা পানীৰ টেংকি 3 মিটাৰ দীঘল 2 মিটাৰ বহল আৰু 1.5 মিটাৰ ড অৰ্থাৎ উচ্চতাৰ কথাটো কৈছে টেংকিটোৰ ক্ষমতা মানে আয়তনৰ কথা কৈছে যে আয়তন লিটাৰত উলিয়াবলৈ কৈছে ওকে সো যেহেতু দীঘল বুলি কৈছে আৰু কি বুলি কৈছে বহল বুলি কৈছে আৰু উচ্চতাৰ কথাও কৈছে যেহেতু গতিকে আমি গম পালো যে টেংকিটো কি আকৃতিৰ হ'ব টেংকিটো আমাৰ আয়তীয় ঘনক আকৃতিৰ হ'ব ৰাইট সো ইয়াৰ কি উলিয়াব লাগিব ধাৰকত্ব মানে ক্ষমতাটো উলিয়াবলৈ গৈছে সো ক্ষমতা মানে আয়তন আছিলে আৰু আয়তন উলিওৱা সূত্ৰটো কি আছিলে দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা সো দিক ইয়াত কিমান আছে 3 আৰু তোমাৰ প্ৰস্থটো কিমান আছে 2 আৰু উচ্চতাটো কিমান আছে 1.5 2 পুনৰং কিমান হয় 2 পুনৰং এনে 30 হয় কিন্তু দশমিক আছে হয়নে এটাৰ আগত গতিকে এটাৰ আগত দশমিক দিলে এই শূন্যটো নিলিখিলেও হ'ব দ্যাট মিন্স এই দুটা পূৰণ কৰিলে 3 পালো আৰু ইফালে আছে 3 3 গুণ কি হ'ব 9 আয়তন আছে না 9 মিটাৰ কিউব হ'ব কি হ'ব 9 মিটাৰ কিউব ঘন মিটাৰ ৰাইট এতিয়া আমাৰ আয়তন ওলাই গল 9 মিটাৰ কিউব অৰ্থাৎ ইয়াৰ ক্ষমতাটো ওলাই গৈছে 9 মিটাৰ কিউব ধৰে আয়তনটো ইমান ওলাইছে কিন্তু আমাক কিহৰ উলিয়াবলৈ কৈছে লিটাৰতহে উলিয়াবলৈ কৈছে তাৰ কাৰণে ইয়াক আমি লিটাৰলৈ কনভাৰ্ট কৰিম সো ইয়াৰ কাৰণে মনত ৰাখিবা ইয়াৰ নোট হিচাপে লিখি লবা যে 1 মিটাৰ কিউবত অৰ্থাৎ 1 ঘন মিটাৰত সদায় কিমান লিটাৰ ধৰে 1000 লিটাৰ পানী ধৰে ওকে তাৰপিছত 1000 ঘন সেন্টিমিটাৰত কিমান লিটাৰ পানী ধৰে 1 লিটাৰ পানী ধৰে এই দুটা পইণ্ট তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা এতিয়া সো 1 মিটাৰ কিউবত যদি 1000 লিটাৰ হয় 9 মিটাৰ কিউবত কিমান হৈ যাব 9000 লিটাৰ কোড আছে অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ সো এইখিনিয়ে আছিলে আমাৰ ডিসকাস কৰিবলগীয়া মেইন পইণ্ট সো এইখিনি প্ৰশ্ন যদি তোমালোকে কৰিব পাৰিছা বা কৰিব পাৰা তেনেহলে এই চেপ্টাৰটোৰ পৰা যি প্ৰশ্নই নাহক তোমালোকে কৰিবলৈ পাৰিবা ইয়াতকে অলপ হাই লেভেলৰ কোৱেশ্চন দিব পাৰে ইয়াতকে বেছি হাই লেভেলৰ কোৱেশ্চন নাথাকে তোমালোকৰ লেভেলত সো এইখিনি ভালকে চাবা ভালকে লিখি লোৱা আৰু সদায় প্ৰেক্টিস কৰিবা তেতিয়া পাৰিবা সো এই কেটা পইণ্টৰ মাজত আমি কোন কেটা পইণ্ট কোন কেটা কথা আমি মনত ৰাখিব লাগিব এইখিনি অকমান আকৌ মই সামাৰাইজ কৰি দিছো সো ইয়াত আছে যে আয়তৰ যদি পৰিসীমা উলিয়াব লাগে তেতিয়া কি কৰিম আমি দিক যোগ প্ৰস্থ কৰিম তাৰ পিছত কি কৰিব লাগে 2 পূৰণ কৰিব লাগে ইয়াত কি আহি যাব 2 পূৰণ কৰি ইয়াত এককটো আহি যাব কি হ'ব এককটো কি হ'ব পাৰে সেন্টিমিটাৰ হ'ব পাৰে বা মিটাৰ হ'ব পাৰে কালিৰ ক্ষেত্ৰত আকৌ উলুটাটো ইয়াৰ l * b অৰ্থাৎ দিক আৰু প্ৰস্থ পূৰণ কৰিম আৰু কালি বুলি ক'লে সদায় বৰ্গ একক হ'ব কি হ'ব বৰ্গ এককটো যদি মিটাৰ হয় বৰ্গ মিটাৰ ঠিক তেনেকৈ বৰ্গৰ ক্ষেত্ৰত বৰ্গৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো হৈছে দিকটো দিয়া থাকিব যেহেতু দিক প্ৰস্থ একে গতিকে পৰিসীমা উলিওৱাৰ সূত্ৰটো হ'ব দিগৰ লগত আমি সদায় 4 পূৰণ কৰিম আৰু এককটো ইয়াত লিখি দিম ওকে কালি উলিওৱাৰ সূত্ৰটো কি হয় দিক দুটা পূৰণ কৰিম দিক দিয়া থাকিব দিক আমি দুটা পূৰণ কৰিম তেতিয়া ইয়াৰ কালিটো ওলাই যাব ওকে সো ইয়াৰ পিছত আমি শিকিছিলো যে ত্ৰিভুজৰ পৰিসীমা যে ত্ৰিভুজৰ পৰিসীমা উলিয়াবলৈ হলে ত্ৰিভুজৰ তিনডাল বাহু থাকে সো তিনডাল বাহুৰ দৈৰ্ঘ্যবোৰ যোগ কৰিলে ইয়াৰ যোগফলটো ওলাই যাব কিন্তু সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আমাৰ একেবাৰে শৰ্ট ট্ৰিক এটা আছে শৰ্ট ট্ৰিকটো হৈ গল সমবাহু ত্ৰিভুজৰ যদি বাহু দিয়া থাকে অৰ্থাৎ দিক দিয়া থাকে তাৰ লগত সদায় কি পূৰণ কৰিম আমি 3 পূৰণ কৰিম সো সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰতহে এটো প্ৰযোজ্য হয় তাৰপিছত ত্ৰিভুজৰ কালি আমি কেনেকৈ উলিয়াম কালি উলিওৱাৰ সূত্ৰটো আছিল হাফ ইনটু ভূমি তাৰ পিছত আমি লিখিম উন্নতি লিখিম তাৰপিছত কি লিখিম উন্নতি আৰু কালি বুলি ক'লে সদায় বৰ্গ একক হয় ৰাইট আৰু পৰিসীমা বুলি ক'লে অকল কি আহে একক আহে এই কথাটো মন ৰাখিবা ঘনকৰ আয়তন উলিওৱাৰ সূত্ৰটো কি হ'ব ঘনকৰ আয়তন উলিওৱাৰ সূত্ৰটো হ'ব আমাৰ দিক 3টা পূৰণ কৰিলে হ'ল কেইটা দিক পূৰণ কৰিব লাগিব দিক 3টা পূৰণ কৰিম যেহেতু দিক প্ৰস্থ উচ্চতা একে হয় গতিকে প্ৰস্থ বুলি ক'লে দিঘৰ কথাই ক'ব উচ্চতা বুলি ক'লে দিঘৰ কথাই ক'ব দিক বুলি ক'লেতো দিঘৰ কথাই ক'ব গতিকে এই 3টা পূৰণ কৰিলে আমি কি পাম আয়তন পাম আৰু এককটো কি হ'ব আয়তন বুলি ক'লে ঘন একক হয় ঘন একক অৰ্থাৎ সেন্টিমিটাৰ হলে ঘন সেন্টিমিটাৰ মিটাৰ হলে ঘন মিটাৰ পৃষ্ঠকালি কেনেকৈ উলিয়াম 6 লবা 6ৰ লগত আমি দিক দুটা পূৰণ কৰিম কি পূৰণ কৰিম দিক দুটা পূৰণ কৰিম আৰু পৃষ্ঠকালিৰ ক্ষেত্ৰত একক কি আহিব বৰ্গ একক আহে কি আহে বৰ্গ একক আই হোপ তোমালোকে বুজি পাইছা
সো ক্লাছটোৰ শেষৰ ফালে আহিছো আমি সো আয়তীয় ঘনক আছে আয়তীয় ঘনকৰ আয়তন কেনেকৈ উলিয়াম আয়তন উলিয়া সূত্ৰটো আছিল দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা আৰু আয়তন বুলি ক'লে ঘন একক আহিব সো পৃষ্ঠকালি উলিয়া সূত্ৰটো কি আছিল 2 পূৰণ দিশ পূৰণ প্ৰস্থ অৰ্থাৎ LB বুলি মন ৰাখিবা তাৰ পিছত BH তাৰ কি হ'ব H আৰু এটো কি হ'ব বৰ্গ একক তোমালোকে নিশ্চয় বুজি পাইছা সো আজিলৈ ইমানে আছিল আৰু এই চেপ্টাৰটোৰ ওপৰত ইয়াত যিমানখিনি কোৱেশ্চন ডিসকাস কৰিলে গুটেইখিনি তোমালোকে নোট বহিত লিখি ৰাখা আৰু সদায় প্ৰেক্টিস কৰিবা আৰু ইয়াতকৈ হাই লেভেলৰ কোৱেশ্চন আনিম আমি সিলেবাসটো প্ৰথমতে কমপ্লিট কৰিম বেছি সিলেবাস নাই কমপ্লিট কৰিবলৈ আমি হুনকালে আৰু আনলিমিটেড কোৱেশ্চন তোমালোকলৈ লৈ আনিম গতিকে ভিডিওটো যদি ভাল পালা লাইক কৰিবা শেয়াৰ কৰিবা আৰু লগতে কমেন্টত তুমি কৰ পৰা চাই আছা আৰু কেনেকুৱা লাগিলে এটো জনাবা আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে সময়মতে ভিডিওবোৰ পাব পাৰা থ্যাংক ইউ